ছাত্ৰ সন্থা মাৰ্ঘেটা আঞ্চলিক সমিতিৰ হৈ আজি বিজেপি বৰ্জনৰ পোষ্টাৰিং কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হৈছোঁ। আৰু এই আমাৰ মাৰ্ঘেটা সমষ্টি বুলিয়েই নহয়, সমগ্ৰ অসমত আমাৰ কেন্দ্ৰীয় সমিতি প্ৰদীপ নাগৰ নেতৃত্বত আজি গাঁৱে গাঁৱে ভূঞে ভূঞে লাইনে লাইনে আমাৰ পোষ্টাৰিং কাৰ্যসূচী চলি আছে। আমি আস্থাক বিজেপি চৰকাৰখনৰ ওপৰত বহুত ভৰসা কৰিছিলোঁ, কিন্তু আজি বিগত দুটা কাল উকলি যোৱা স্বত্তেও আমাৰ এই যিখিনি তেখেতে দিয়া বিজেপি চৰকাৰে দিয়া প্ৰতিশ্ৰুতি আজি পৰ্যন্ত পূৰণ নহ'ল। আদিবাসীসকলক দীৰ্ঘদিনীয়া দাবী জনজাতিকৰণ, ভূমিৰ পাট্টা আৰু দিন মজুৰি 551 টকালৈ বৃদ্ধিকৰণ আৰু লগতে বাগিচা অঞ্চলত শিক্ষিত অনুষ্ঠানবিলাকৰ উন্নতিকৰণ, এইবিলাকৰ প্ৰতিশ্ৰুতি তেখেতসকলে মেল মিটিঙে তথা গাঁৱে ভূঞে সোমাই আহিলেই ফটাঢোল পিটি থৈ যায়। গতিকে অকল এই ইলেকশ্যনৰ আগমুহূৰ্তত তেখেতসকলৰ ফটাটিং বজাই লাভ নাই। গতিকে তেখেতসকলে কাম কৰিব লাগে। গতিকে আমাৰ জনগোষ্ঠীটোক লৈ খালী ভোট বেংক হিচাপে ব্যৱহাৰ কৰা আমি পৰিলক্ষিত কৰিছোঁ। সেই ক্ষোভত আজি আদিবাসী ছাত্ৰ সন্থা মাৰ্ঘেটা আঞ্চলিক সমিতিৰ হৈ আমি এই মাকুম তিনিআলিত বিজেপি বৰ্জনৰ ভোট পোষ্টাৰিঙৰ কাৰ্যসূচী হাতত লৈছোঁ। অনাগত দিনত আমি গাঁৱে গাঁৱে ভূঞে ভূঞে আমি এই বিজেপি বৰ্জনৰ কাৰ্যসূচী বিজেপি বৰ্জনৰ পোষ্টাৰিঙৰ কাৰ্যসূচী আমি গাঁৱে গাঁৱে ভূঞে ভূঞে ল'বলৈ আগবাঢ়ি আহিছোঁ। গতিকে এতিয়া কথা হ'ল, শাসনাধিষ্ঠ বিজেপি চৰকাৰ আমাৰ জনজাতিক লৈ অনলি ভোট বেংক হিচাপে ব্যৱহাৰ কৰা বন্ধ কৰক। আদিবাসী ছাত্ৰ সন্থাৰ স্পষ্ট স্থিতি, অনাগত দিনত প্ৰয়োজন সাপেক্ষে আমাৰ কেন্দ্ৰীয় সমিতিৰ চিন্তাধাৰণাৰ অনুযায়ী আমাৰ দুটাকৈ তেখেতসকলৰ প্ৰতিশ্ৰুতিৰ পাছত দুটাকৈ মহাসভা আমাৰ পাৰ হৈছে। সেই মহাসভাত আমাৰ কিছুমান উল্লেখনীয় সিদ্ধান্ত কিছুমান লোৱা হৈছে। পৰ্যায়ক্ৰমে আমাৰ নিজাববীয়া আদিবাসীৰ পাৰ্টিও বনোৱা হ'ব। গতিকে এই সময় থাকোঁতে আদিবাসী জনগোষ্ঠীৰ যিবিলাক আমাৰ প্ৰাপ্য, যিবিলাক আমাৰ অধিকাৰ, যিবিলাক আমাৰ দীৰ্ঘদিনীয়া দাবী, এই দাবীসমূহ অতি শীঘ্ৰেই ইলেকশ্যনৰ আগমুহূৰ্তত যাতে আমাক প্ৰেৰণ কৰে, তেতিয়াহ'লে আমি বিজেপিৰ লগত সদায় থাকিম। কিন্তু এতিয়া কথা হ'ল, আদিবাসী ছাত্ৰ সন্থা বুলিয়ে নহয়, আদিবাসী জনগোষ্ঠী খুব উজাৰিছে আৰু দুখ প্ৰকাশ কৰিছে যে 2টা টাৰ্মছ অতিক্ৰম কৰাৰ পাছতো বিজেপি চৰকাৰখনে এই আদিবাসী জনগোষ্ঠীটোৰ লগত খেল খেলা দেখা গৈছে। গতিকে এতিয়াৰ পৰা স্পষ্ট গাঁৱে ভূঞে আমাৰ প্ৰচাৰ জাৰি থাকিব যে আমাৰ পোষ্টাৰিং, বিজেপি বৰ্জন পোষ্টাৰিং আমাৰ এই কাৰ্যসূচী আমাৰ জাৰি থাকিব। যেতিয়ালৈকে আমাক প্ৰতিশ্ৰুতিৰ আমাৰ পূৰণ নকৰে, তেতিয়ালৈকে আমাৰ এই কাৰ্যসূচী অব্যাহত থাকিব। মৌলিক অধিকাৰ আজি শাসনাধিষ্ঠ বিজেপি চৰকাৰখনে অসমত বসবাস কৰা আদিবাসীসকলক বিগত শাসনাধিষ্ঠ বিজেপি চৰকাৰ অহাৰ পাছতে এটা পপুলাৰ স্বৰূপ আৰু মিছলা প্ৰতিশ্ৰুতি দি আজি দুটাকৈ টাৰ্মছ অতিবাহিত কৰাৰ পাছতো অসমত বসবাস কৰা বৃহত্তম ওৰাংমুণ্ডা, খাৰিয়া, উৰিয়া, চাওৰা বৃহৎ আদিবাসী জনগোষ্ঠীক এক মিছলীয়া প্ৰতিশ্ৰুতি দি আহিছে। আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা হৈ পেলাই আজি আমি পোষ্টাৰিং কৰিছোঁ যে ভোট বৰ্জন নহয়, আমি বিজেপি বৰ্জনৰ পোষ্টাৰিং কৰিছোঁ। আমি আমাৰ মৌলিক অধিকাৰ ভোট আমি বৰ্জন কৰা নাই, আমি বিজেপি বৰ্জন কাৰ্যসূচী এইকাৰণে ল'বলৈ বাধ্য হৈছোঁ, যিহেতু অসমত বসবাস কৰা আদিবাসীসকলক আজি পৰ্যন্ত দীৰ্ঘদিনীয়া দাবী ST জনজাতিৰ মৰ্যাদা, ভূমিৰ পাট্টা, দিন মজুৰি 551 টকালৈ, লগতে চাহ বাগান এলেকাত শিক্ষা আৰু বিজ্ঞানসন্মতভাৱে আজি পৰ্যন্ত বাৰম্বাৰ আমাৰ কোৱাৰ স্বত্তেও বিজেপি চৰকাৰখনে আজিলৈকে পূৰ্ণ নকৰাত আজি আদিবাসী ছাত্ৰ সন্থা হৈ পেলাই আমি আজি ইয়াতহে খালী মাকুম তিনিআলিতহে আমি পোষ্টাৰিং কৰিছোঁ। অনাগত দিনত আমি বাগিচাই ঘৰে ঘৰে আমি পোষ্টাৰিং কৰিবলৈ বাধ্য হ'ম। গতিকে আমি বিজেপি চৰকাৰখনক কৈছোঁ, সময় থাকোঁতে এই অহা ইলেকশ্যনৰ আগমুহূৰ্তত যদি আদিবাসীসকলক জনজাতিৰ মৰ্যাদা নিদিয়ে, ভূমিৰ পট্টা প্ৰদান নকৰে বা আদিবাসী লোকসকলৰ বাগিচা অঞ্চলত শিক্ষাৰ উন্নত মানদণ্ডৰ ব্যৱস্থাকৰণ নকৰে, তেতিয়াহ'লে আদিবাসী ছাত্ৰ সন্থাই বিজেপিক ভোট নিদিয়াটো হাতত লৈছে। সদৌ অসম আদিবাসী ছাত্ৰ সন্থা মাৰ্ঘেটা আঞ্চলিক সমিতি হৈ আমি বিশেষকৈ আজি দুখ অনুভৱ কৰিছোঁ, যিহেতু যেতিয়া নেকি শাসনাধিষ্ঠ বিজেপি চৰকাৰখনে 2014 চনত যেতিয়া শাসনত আহিছিল,
তেতিয়াই আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰধানমন্ত্ৰী দেশৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰতিশ্ৰুতি ইস্তিহাৰত প্ৰতিশ্ৰুতি দিছিল যে অসমত বসবাস কৰা আদিবাসী জনগোষ্ঠীৰ লোকসকলক অতি শীঘ্ৰেই জনজাতিকৰণৰ মৰ্যাদাটো প্ৰদান কৰিম আৰু দ্বিতীয়খন হৈছিলে যে বাগানত চাহ শ্ৰমিকৰ হাজিৰা দিন মজুৰি 551 টকালৈ বৃদ্ধি কৰিম বুলি কৈছিলে আৰু চাহ বাগানত থকা যিবিলাক গিজিং চাৰপাৰাছ লেণ্ডবিলাক আছে সেইবিলাকক মানে ম্যাদী পাট্টাকৰণৰ মানে অন্তৰ্ভুক্ত কৰিম বুলি কৈছিল। কিন্তু আজি দুটা কাৰ্যকাল উকলি যোৱা স্বত্তেও আজিলৈকে বিজেপি চৰকাৰখনে একো এটা মানে কাম কৰিবলৈ আমি দেখা পোৱা নাই। গতিকে আমাৰ খুব যে আদিবাসী ছাত্ৰ সন্থাই দীৰ্ঘদিনীয়া দাবীসমূহ যিখিনি আমি উত্থাপন কৰি আহিছোঁ, আজি এই দাবীসমূহ আজিলৈকে এটা ফল পূৰণ হোৱা দেখা পোৱা নাই। গতিকে আমি বাধ্য হৈছোঁ আৰু আমি আজি এই বিজেপি বৰ্জন পোষ্টাৰিং কাৰ্যসূচী ল'বলৈ বাধ্য হৈছোঁ। গতিকে আমি ক'ব বিচাৰিছোঁ যে লোকসভাৰ নিৰ্বাচনৰ আগে যদি বিজেপি চৰকাৰখনে আমাৰ দাবীসমূহ যদি পূৰণ নকৰে, আমি কোনো ধৰণৰ চাহ বাগিচা বা গাঁও এলেকাত বিজেপি প্ৰৱেশ কৰা মানে নিষিদ্ধ কৰিম বুলি মানে সকীয়াই দিলোঁ।